আৰু মোৰ দেখিলে চব ছোৱালীকে একদম প্ৰেম কৰিবলৈ মন যায়। যি শিল্পী আগতে আমাৰ যিমানবিলাক শিল্পী আছিলে কোনেও কাকো খাতি কৰা নাছিলে হাত চাপৰি বজাবলৈ, কিন্তু আজিকালি ল'ৰাবিলাকে আকৌ প্ৰথম হাত চাপৰি বজাবলৈ খাতি কৰে। তেওঁ কি গায় তাকো নাজানে, তাই এটা লাইন গায়ে ক'ব হাত চাপৰি বজা। আৰে ভাল পালে হাত চাপৰি বজাব, হয় নহয়? গৌতম দত্ত ফুকনৰ হাতেৰে এখন গামোচাৰে তেখেতক আদৰিবলৈ অনুৰোধ জনালোঁ। এটা জাপিৰে প্ৰবীণ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনালোঁ। বহুত ধন্যবাদ। বঁটাটো মই আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ প্ৰবীণ দাক। ৰংঘৰ বঁটা উল্টা হৈছে। এইটো আমাৰ ৰংঘৰ ক্লাবৰ পৰা এইবাৰ প্ৰথম বঁটা দিয়া হৈছে খগেনদাৰ বাবে। সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছোঁ। ৰংঘৰ ৰঙালী বিহু সন্মিলন তাৰিখ ৩-৪ আৰু মে ২০২৪, স্থান কেপি চাৰিআলি শিৱসাগৰ। সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত খগেন গগৈ, বিশিষ্ট কণ্ঠশিল্পী। প্ৰত্যাশাৰে গৌতম দত্ত ফুকন সভাপতি, শৃংখল চলিহা সাধাৰণ সম্পাদক। মই দিবলৈ কৈছোঁ গৌতম দাক। হেল্ল', খগেন গগৈ ডাঙৰীয়াক মই অতি চমুকৈ দুআষাৰ ক'বলৈ কৈছোঁ। প্ৰথমতে মই আপোনালোক সমূহ ৰাইজক মই সেৱা জনাইছোঁ, বিহুৰ ওলগ জনাইছোঁ। আৰু আমাৰ অসমৰ বাপতি সাহোন এই বিহুটিক আপোনালোকে যে ইমান ভাল পায়, আপোনালোকৰ উপস্থিতিটোতে মই গম পাইছোঁ দেই। গতিকে মই প্ৰথমে আপোনালোকক মই সকলোলৈকে মই সেৱা জনাইছোঁ, বিহু ওলগ জনাইছোঁ। তাৰ পাছতে এই উদযাপন সমিতি ৰংঘৰ ৰঙালী বিহু সন্মিলন পাতিছে। আৰু মই আচলতে বৰ সংকোচ মানুহ দেই, মই বৰ অফিচিয়েল নহয় মই মানুহটো, কিন্তু ভাল লাগিছে কাৰণে আহিছোঁ। কেলৈ মই পৰহি মই ভটিয়াপাৰাত গান গালোঁ, আকৌ গুৱাহাটী পালোঁগৈ। কেলৈ? তাৰপাছত মই পাহৰিয়ে থাকিলোঁ। পাহৰি থকা নাই, এই পোৱালিটো মোৰ অতি মৰমৰ ভাই শৃংখল, ইয়াক মই এদিন সদায় গালি পাৰোঁ, বোলো তই আমাৰ অসমৰ বাল ঠেকাৰে হ'ব লাগিব, বম্বে নিচিনা। ৰাইজে হাত চাপৰি দিবনে? মই শৃংখল চলিহে অসমৰ বাল ঠেকাৰে হ'বলৈ দিছোঁ। কেলৈ? সাহস লাগিব, সাহস নহ'লে কাম নাই। ময়ো সাহসেৰে বহুত কাম কৰোঁ দেই। মই মন গ'লে আমাৰ শিল্পীবিলাকে যেতিয়া ভুল কৰে মই গালি পাৰোঁ। আমাৰ যে আজিকালি শিল্পীবিলাকে গান গায় যে নিজে নাগায়, এই মাইকডাল আগবঢ়াই, মই এইটো খুব বেয়া পাওঁ। তুমি গান গোৱা, নাচিবলৈ হাঁহিবলৈ ৰাইজ আছে, কাকো ক'ব নালাগে নহয় আপোনালোকে হাত চাপৰি বজাওক, আপোনালোকে নাচক, আপোনালোকে হাঁহক। যি শিল্পী আগতে আমাৰ যিমানবিলাক শিল্পী আছিলে কোনেও কাকো খাতি কৰা নাছিলে হাত চাপৰি বজাবলৈ, কিন্তু আজিকালি ল'ৰাবিলাকে আকৌ প্ৰথম হাত চাপৰি বজাবলৈ খাতি কৰে। তেওঁ কি গায় তাকো নাজানে, তাই এটা লাইন গায়ে ক'ব হাত চাপৰি বজা। আৰে ভাল পালে হাত চাপৰি বজাব, হয় নহয়? মই শিল্পী নহয়, মই এটা সাধাৰণ গাঁৱলীয়া ল'ৰা। মই অৱশ্যে আজি 40 বছৰ যদিও গুৱাহাটীত আছোঁ। মোৰ জন্ম চৰাইদেউ, আগতে আমাৰ অবিভক্ত শিৱসাগৰ জিলা, আজিকালি বাৰু চৰাইদেউ হ'ল। মই লংপতীয়া ল'ৰা, সৎ সাহসেৰে সংগীত এটা কৰি আছোঁ। মৰম চেনেহ দেই, ইয়াত গৌৰৱ নহয়, মৰম চেনেহ সংগীত এটা কৰি আছোঁ।
আৰু সংগীত বস্তুটো এনেকুৱা নহয়, জোৰ জবৰ নহয়। সংগীত হৃদয়ত থাকিব লাগিব, সংগীত মনত থাকিব লাগিব। এজনী ছোৱালীক গান এটা গালে ছোৱালীজনীয়ে নিজে নিজে নাচিব লাগিব, সেইটোৱে সংগীত, সেইটোৱে বিহু দেই, জোৰ জবৰ নহয়। কিন্তু বা যিয়ে নহওক, আজি মই এই শিৱসাগৰৰ, মই আচলতে ভবাই নাছিলোঁ। মোক শৃংখলক ক'লোঁ, তই গান গাবলৈ মাতিছ, গামগৈ বাৰু। তাত ই কৈছে, নহয় দাদা, এইবাৰ প্ৰথম বোলে এটা আমি বঁটা দিম, ৰংঘৰ আপোনাৰ ৰংঘৰ বঁটা বোলে আপোনাকে দিম। ইয়াক কৈছোঁ, ভাবিছ যদি দিবি আৰু, মোক কিডাল আছে, হয় নহয়, দিবি আৰু। মই খংখচ এটা গাঁৱলীয়া ল'ৰা, বিহু গাই আছোঁ। আজি গুৱাহাটীলৈ গৈছোঁ, আৰু আজি মই ভগৱানৰ কৃপাত মোৰ যদি গাঁৱৰ 14 পুৰুষৰ মাটি বাৰী বিকিলেও যিবোৰ দেখি নোপোৱা জেগা, আজি মই গাঁৱলীয়া ল'ৰা হিচাপে আজি মই এনেকুৱা এখন জেগা নাই, ফ্ৰান্স, লণ্ডন, ছুইজাৰলেণ্ড, লণ্ডন পৰা আদি একদম মৰিচাছ, ইণ্ডোনেছিয়া, চবলৈকে মই গৈছোঁ। কিয় গৈছোঁ? অকল বিহু আৰু টোকাৰী গীত দেই। মই এই ৱেষ্টাৰ্ণ গান গাবলৈ যোৱা নাই, আৰু বিহু টোকাৰী গীত গাই মই আজি গোটেই পৃথিৱীখনত মৰম পাইছোঁ, সেইটোৱে মোৰ গৌৰৱ। আৰু আজি এই শিৱসাগৰলৈ মাতি আনি, আজি শিৱসাগৰ ৰংঘৰ ক্লাব, আৰু মই এটা কথা তেহানিয়ে শুনিছিলোঁ যে আমাৰ অতি স্বনামধন্য আমাৰ শ্ৰদ্ধাৰ আছিলে ছাৰ পৰাগ চলিহাদেৱ, তেখেতে এদিন কৈছিলে ক'ৰবাত যে প্ৰথম লতাশিলৰ বিহুখন আৰম্ভ হৈছিলে এই 43 কিমান 40 লতাশিলত প্ৰথম এই বিহু হৈছিলে, ষ্টেজ বিহু। তাৰ পাছতে এই ৰংঘৰ বিহু পাতিছিলে বুলি 57ত। এই কথাটো তেহানি পৰাগধৰ চলিহাদেৱে হেৰিত কৈছিলে গুৱাহাটীত, মোৰ এতিয়াও মনত আছে। গতিকে মই অতি গৌৰৱ অনুভৱ কৰিছোঁ, যিখন দ্বিতীয় বিহু মেলা পাতিছিলে এই ৰংঘৰ হেৰিত, আৰু তাতে মই আজি আহিছোঁ। তাতে মোক এই যিখিনি আমাৰ উদযাপন সমিতি প্ৰবীণহেঁতক বাৰু, মই এতিয়া সঁচা কথা কৈছোঁ, মোক দেখিলে একদম ডেকা ডেকা লাগে নাই, আৰু মোৰ দেখিলে চব ছোৱালীকে একদম প্ৰেম কৰিবলৈ মন যায়। কিন্তু এইসকল দেখাত যদিও বুঢ়া, মোৰ কিন্তু ভায়ে হ'ব সিহঁতি, যিহেতু মোৰ এতিয়া 56 দেই, আৰু মই চাকৰি ৰিটায়াৰমেণ্ট লৈছোঁ 19 চনত। গতিকে মই কিন্তু এতিয়াও ডেকা হৈ আছোঁ। কেলৈ জান নাই, মই যিহেতু বিয়া পতা নাই, য'তেই ধুনীয়া ছোৱালী দেখোঁ সেয়ে মই নিজৰ নিচিনা লাগি যায়, হয় নহয়। যিয়ে নহওক, আজি ভাল লাগিছে, আপোনালোক সকলোকে মই সেৱা জনাইছোঁ। আৰু বিশেষকৈ এই 2 মাহমানৰ পৰা উৎপাত কৰি আছে এইটো শৃংখল চলিহা, মানে মোক আহিবই লাগিব, আহিবই। সেইকাৰণে অকল শৃংখল চলিহা নহয় দেই, শিৱসাগৰখন মোৰ মৰমৰ, আমাৰ ৰাইজ মৰমৰ, মই সেইকাৰণে আহিছোঁ। আৰু ইয়াক কৈছোঁ, তোক কেইটামান বোলো হেৰি চাওঁ, মই এই সাক্ষাৎকাৰ ময়ো দিছিলোঁ অজান্তিক। ই কয়, যি ক'ম সঁচা ক'ম, গুলিয়ালে গুলিয়াই দিব, মই তেনেকুৱাই মানুহ। গতিকে এই ল'ৰাটোক মই কৈছোঁ, সাহস লৈ কাম কৰিবি, খালি এটা কথা নক'বলৈ কৈছে, নকওঁ বাৰু। কিন্তু ইয়াক কৈছোঁ, সেইটো যদি নহ'ব তেতিয়াহ'লে তোক মই ভাল নাপাম দেই। একদম একদম। আৰু আজি দাদাই কৈছে যে অসমৰ কাৰণে তই কেতিয়াবা বাল ঠাকৰে হ'বলগীয়া হ'ব পাৰে, যদি আপোনালোকৰ সহায় সহযোগ হয়, মই অসমৰ কাৰণে এদিন বাল ঠাকৰে হ'ম। জাতিৰ লগত কম্প্ৰমাইজ নহ'ব। ইয়াৰ আগৰ বাৰু বিহুৰ নামত জেলত আছোঁ, সেইকাৰণে এবাৰ আৰু ডাঙৰ বিহু পাতি আমি দেখুৱাই দিলোঁ আপোনালোকৰ সহযোগত। 60 দিন জেলত থাকিলোঁ, জেলৰ পৰা ওলাই আহি প্ৰথম ক'ত ক'ত পইচা লাগিব বিহুৰ, সেইটোহে হিচাপ কৰিছোঁ। আৰু আজিও এইখন যিখন বিহু হ'ল আপোনালোকৰ সহযোগত, আটাইতকৈ ডাঙৰ অসমৰ, আটাইতকৈ শিৱসাগৰৰ ধুনীয়া বিহু হৈছে জয় আই অসম, জয় আই অসম আৰু জয় আই অসম। হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। অসমীয়া মানুহে বিহু পাতিব, শিৱসাগৰৰ মানুহে বিহু পাতিব, কেপি চাৰিআলিত পাতিব, কোনো অনা অসমীয়া মানুহে একো দিগদাৰ কৰিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। ধন্যবাদ। ময়ো এইখিনিকে কথা ক'লোঁ।
তাৰপিছত আমাৰ এই ল'ৰাকেইটাই বজাব হ'ল নাই তহঁতৰ অঁ হোৱাই নাই বোলে এটা কথা দেই সিহঁতৰ বাদ্যযন্ত্ৰখিনি ঠিক কৰিবলৈ দিব লাগে দেই ঠিক কৰি ল তহঁতি কোন কোন আছ ঐ ল'ৰা সোনকালে ক ধুনীয়াকৈ ক আৰু মই 5 মিনিটৰ পাছত মই গান গাম